গুৱাহাটী মহানগৰীতো নিৰ্বাচনৰ উষ্ম বতাহ ভোট বিচাৰি জনতাৰ পদুলিয়ে পদুলিয়ে নেতা প্ৰচাৰ নহয় বিজেপি কৰ্মীক সাক্ষাততহে ব্যস্ত প্ৰদ্যুৎ বৰদলৈ মিছা প্ৰতিশ্ৰুতি নিদিয়ে অসম জাতীয় পৰিষদৰ কুংকি চৌধুৰীয়ে প্ৰত্যাহ্বান আছে বুলি হৃদয়ে নকয় বিজয় গুপ্তাৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বলিছে নিৰ্বাচনৰ গৰম বতাহ এবাৰ মহানগৰীৰ কেইবাটাও সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দিছপুৰ সমষ্টি দিছপুৰৰ যুঁজত প্ৰদ্যুৎ বনাম মীৰা বৰঠাকুৰ এই পৰ্যন্ত আনুষ্ঠানিক কোনো প্ৰচাৰ আৰম্ভ কৰা নাই দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ২৬ মাৰ্চৰ পৰাহে প্ৰচাৰ আৰম্ভ কৰিব প্ৰদ্যুতে এতিয়া দলীয় নেতা কৰ্মীৰে চলিছে ন বিজেপি গৰাকীৰ চিনাকি পৰ্ব আনুষ্ঠানিকভাৱে মই মোৰ কেম্পেইন আৰম্ভ কৰা নাই আনুষ্ঠানিকভাৱে কেম্পেইন ২৬ তাৰিখৰ পৰা হ'বহে কিন্তু মই আজি মোৰ পৰিয়ালৰ সদস্যবিলাকক লগ পাব আহিছোঁ দৌৰ মাৰি প্ৰত্যেকটো ৱাৰ্ডলৈ মই গৈছোঁ আৰু আপোনালোকে নিজেই দেখিছে কেনেধৰণে স্বতঃস্ফূৰ্তভাৱে মোক গ্ৰহণ কৰিছে পৰিয়ালটোৱে ইয়াতকৈ আৰু ডাঙৰ আনন্দদায়ক অনুভূতি কি হ'ব পাৰে গতিকে মই আজি বহুত বেছি পৰিমাণে মই আত্মবিশ্বাসী যে বিজেপি দলৰ যিটো গতি সেইটো অপ্ৰতিৰোধ কোনেও আমাৰ এই গতি ৰোধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ প্ৰদ্যুৎ বৰদলৈ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ গঠনৰ দাবী প্ৰদ্যুৎ বৰদলৈ আৰু মোৰ মনত অকণো সন্দেহ নাই যে অতি শক্তিশালীভাৱে অসমৰ যিজন গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়াৰ নেতৃত্বত আমি সামগ্ৰিকভাৱে সন্মিলিতভাৱে এক ঐক্যতানেৰে সৈতে আমাৰ বিজেপি দলৰ পৰিয়াল সাধাৰণ ৰাইজৰ মাজলৈ যাব অসমবাসীৰ এটা বৰ শক্তিশালীভাৱে আস্থা আদায় কৰিবলৈ আমি চেষ্টা কৰিম আৰু মোৰ মনত কোনো সন্দেহ নাই যে অসমৰ ৰাইজে আৰু দুগুণ উৎসাহেৰে সৈতে হিয়া খুলি পেলাই বিজেপি দলক আদৰি ল'ব আৰু তৃতীয়বাৰৰ কাৰণে দিছপুৰত অসমত বিজেপি দলৰ এখন চৰকাৰ চৰ্চাত থকা আন এটা সমষ্টি হ'ল মধ্য গুৱাহাটী জেনজিৰ কুংকি চৌধুৰী বনাম বিজয় গুপ্তাৰ যুঁজ বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী যুৱ প্ৰজন্মৰ প্ৰতিনিধি কুংকিয়ে ক'লে জেনজিৰ ৰাজনীতিক লৈ মই উৎসাহী বয়স কম গুৰুত্বপূৰ্ণ নহয় কাম কৰাটো গুৰুত্বপূৰ্ণ মই কৰিব নোৱাৰা কামৰ মিছা প্ৰতিশ্ৰুতি নিদিওঁ এই যুঁজ ৰাইজৰ যুঁজ ৯ তাৰিখে উত্তৰ পাম হয় যুৱ ৰাজনীতিক লৈ মই খুবেই একচুৱেলি মানে মই নিজে বহুত এনকাৰেজিং ফিল কৰিছোঁ যে মোক ইমানখিনি এনকাৰেজমেণ্ট আৰু মটিভেশ্যন মানুহে দিছে যে তেওঁলোকে নতুন প্ৰজন্মৰ নতুন আইডিয়া আৰু নতুন শক্তিলৈ সেইখিনি বিশ্বাস ৰাখিছে তেওঁলোককো পৰিৱৰ্তন লাগে এণ্ড মই ভাবোঁ যে নতুন প্ৰজন্মই সেই পৰিৱৰ্তনটো আনিব পাৰিব কম বয়সীয়াটো একো ইমান গুৰুত্বপূৰ্ণ কথা নহয় মই যিহেতু এটা কমিটমেণ্ট লৈ আহিছোঁ মানুহক কাৰণে কাম কৰিবলৈ সেই পেশ্যনটো লৈ আহিছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট মই ভাবোঁ মই নিজে এইবাৰ আজি কেম্পেইন কৰিব যাওঁতে মই 5টা প্ৰতিশ্ৰুতি দিছোঁ যোনখিনি মই ভাবোঁ মই কৰিব পাৰিম মই মিছা প্ৰতিশ্ৰুতি নিদিওঁ যোনখিনি মই কাম কৰিব নোৱাৰোঁ আৰু যোনখিনি আহি থকা সময় যদি মই জিকোঁ তেওঁলোকে ৰাইজে যদি নিজৰ যোনবোৰ সমস্যা আছে তাৰে নিজৰ যিহেতু আপোনালোকে জানে চব ৱাৰ্ডৰে বেলেগ বেলেগ সমস্যা আছে তো সেই সমস্যাখিনি আমি প্ৰায়ৰিটাইজ কৰি সেইখিনিৰ ওপৰত কাম কৰিব বিচাৰোঁ বিশেষ কথা একো নাই এইটো যিহেতু অসমৰ ৰাইজৰ যুঁজ মধ্য গুৱাহাটী সমষ্টিবাসীৰ যুঁজ চ' 9 তাৰিখে এইটো তিয়াই হ'ব মানে আনচাৰটো পাম আমি আৰু যে কি হয় ডিচিশ্যনটো ৰাইজৰ মানুহে মধ্য গুৱাহাটী সমষ্টিৰ ভোটাৰ্ছখিনিয়ে দিব ইফালে কুংকিৰ প্ৰতিদ্বন্দ্বী বিজয় গুপ্তাই ক'লে ৰাজনীতিৰ প্ৰত্যাহ্বান থাকে ঠিকেই কিন্তু মোৰ হৃদয়ে নকয় মধ্য গুৱাহাটীত প্ৰত্যাহ্বান থকাৰ কথা যেতিয়া আমি নিৰ্বাচন খেলিব যাওঁ প্ৰত্যাহ্বান থাকে কিন্তু মই মানা নাই মানে মোৰ হৃদয়ে কোৱা নাই কোনো প্ৰত্যাহ্বান আছে মই নিশ্চিন্ত হৈ আছোঁ মই এক অংশই মোক মানে 1%ও মোক লগা নাই কি কোনোবা প্ৰত্যাহ্বান আছে কিয় ভাৰতীয় জনতা পাৰ্টি একফালে আছে AJP আপ ৰাইজে চিন্তা কৰিব আপ AJP BJP দল কোনটো ভাল চৰকাৰ
আমাৰ মিত্ৰজোঁট চৰকাৰ আছে। বিজয় গুপ্তাৰ ওপৰত উত্থাপিত হত্যাৰ অভিযোগক লৈ স্পষ্টীকৰণ দি বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ক'লে ভুৱা অপপ্ৰচাৰেৰে বিজেপি প্ৰাৰ্থীক পৰাজিত কৰিব নোৱাৰে। এইবিলাক ভুৱা কথা যদি এইবিলাক হ'লে হয় তেতিয়াহ'লে কেছ ৰেজিষ্টাৰ্ড হ'লে হয় না। মিছা প্ৰচাৰ আপোনালোক দেখি আছে। বিজয় গুপ্তাই মানে ইমান ভয় খায় মানুহে কি প্ৰথমত ওলাই দিলে এই যিটো ইছ্যু অসমক ধ্বংস কৰিব মই কৈছোঁ। আমাৰ জাতি ভাষা আমাৰ সম্প্ৰীতি লাগে, শান্তি লাগে, এইবিলাক কথাটো কৈ সমাজৰ যিটো আমাৰ বিন্যাস আছে সামাজিক বিন্যাস এইটো ভংগ কৰাৰ চেষ্টা কৰিছে। তাৰপিছত কোনোবা ওলাই দিছে কি চেণ্ট্ৰেল গুৱাহাটী বেলেগ প্ৰাৰ্থী দিছে, তাৰপিছত এইবিলাক ওলাই দিছে। এইবিলাক মিছা অপপ্ৰচাৰ ভুৱা অপপ্ৰচাৰ কৰি ভাৰতীয় জনতা পাৰ্টী মনোনীত প্ৰাৰ্থীক হাৰাব নোৱাৰে। এইটোৱে মই ক'ম, বাকী ৰাইজ আমাৰ লগত। ইফালে নিউ গুৱাহাটী সমষ্টিত ধাৰাবাহিকভাৱে প্ৰচাৰ বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ। জ্যোতিনগৰ কালী মন্দিৰত সেৱা লৈ দ্বিতীয় দিনৰ প্ৰচাৰ আৰম্ভ কৰিলে দীপ্লু ৰঞ্জন শৰ্মাই। ৰাইজৰ সঁহাৰিত আপ্লুত বিজেপি প্ৰাৰ্থীগৰাকী। আৰু ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত উৎসাহ আপোনালোকে নিজেই দেখিছে, এনেকুৱা পৰিৱেশ খুব কম দেখা যায়। ৰাইজ নিজে ওলাই আহিছে, এই ভৰ দুপৰীয়াখনতো মাতৃশক্তি ওলাই আহিছে। ৰাইজে আশীৰ্বাদ দিছে, উৰুলি দি মোক ফুট দিছে, গামোচা পিন্ধাইছে। আৰু ৰাইজে আমাৰ যিটো এইটো নিৰ্বাচন, এই নিৰ্বাচনটো নিজৰ নিৰ্বাচন বুলি লৈ সকলোৱে দীপ্লু ৰঞ্জন শৰ্মাক কোনোবাই নিজৰ ল'ৰা, নিজৰ ভাতৃ, কোনোবাই জ্যেষ্ঠ ভাতৃ, নিজৰ বন্ধু বুলি কৈ এই নিৰ্বাচনৰ বাবে ওলাই আহিছে। এইদৰেই নিৰ্বাচনী জ্বৰত এতিয়া আক্ৰান্ত গুৱাহাটী মহানগৰীও। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।